নমস্কাৰ ৱেলকাম বেক টু মাই ৰিকিব অফিড ইউটিউব চেনেল। তো গাইজ ভইচটো অলপ বেয়া হৈ আছে, চিন্তা কৰিব নালাগে, মই ৰিকিবে হয়। আৰু বৰ্তমান আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে, যিহেতু ITA এডমিশ্যনৰ কাৰণে অফিচিয়েলি নটিচ আহি গ'ল। ITA মানে হৈছে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, মানে এই ইনষ্টিটিউটৰ আণ্ডাৰত বহুতো বেলেগ বেলেগ ধৰণৰ কোৰ্চ থাকে। সেই কোৰ্চটো পঢ়িলে আজিকালি যিবিলাক টেকনিকেল লাইনৰ পষ্টবোৰ আহে, সেই পষ্টবোৰত তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। এনেকুৱা ধৰণৰ আপোনালোকে কোৰ্চ কৰি থ'লেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই ITA আণ্ডাৰতে বহুতো বেলেগ বেলেগ ধৰণৰ পষ্ট আছে। ইয়াতে ফিটাৰ আছে, ডিজেল আছে, বহুত আছে। কি আছে মই কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই যাওক। যদি আপুনিও ITA এডমিশ্যন ল'ম বুলি ভাবি আছে, যিহেতু বহুতে মোক কমেণ্টো কৰি আছিলে যে ITA কাৰণে যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব তুমি ভিডিঅ' এটা বনাই দিব বুলি কৈছিলে, তো ফাইনেলি আহি গ'ল। আৰু এই ITA এডমিশ্যনত ল'বলৈ আপোনালোকৰ যিটো কোৱালিফিকেশ্যন হয়, মানে শিক্ষাগত অৰ্হতা, মিনিমাম 8 পাছ কৰা আৰু 8 পাছ 10 পাছ হ'লেই হ'ল, আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে বেলেগ বেলেগ ধৰণৰ পষ্ট আছে। ইয়াতে NCVT আৰু SCVT যিকোনো ধৰণৰ আপোনালোকে কৰিব পাৰিব। আৰু ইয়াতে গভৰ্ণমেণ্ট ITA আৰু প্ৰাইভেট ITA দুইটাতে ইয়াতে আপোনালোকে পষ্ট পাই যাব। যিটোৰ ইয়াতে এখন দেখিছে নটিচখন, য'ত তেওঁলোকে কৈছে যে এপ্লাইটো ষ্টাৰ্ট হ'ব 26 মে 2026। আপোনালোকে ইয়াতে দেখিব পাব, অকণমান জুম কৰি দিলেই ইয়াত দেখিছে 26 মে 2026 পৰা এপ্লাইটো ষ্টাৰ্ট হ'ব। আৰু লাষ্ট ডেট হৈছে 11 জুন 2026। ইয়াতে ডেটটো গম পালে, আজিয়ে হৈছে 26 তাৰিখ, মানে আজিৰ পৰা এপ্লাইটো ষ্টাৰ্ট হৈছে 26 মে 2026 পৰা 11 জুনলৈকে এপ্লাইটো চলি থাকিব, এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, সেইটো কৈছে যে 26 মে 2026 পৰা 12 জুন 2026লৈকে আপোনালোকে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনছ কৰিব পাৰিব, ঠিক আছে। আৰু ইয়াৰ বাবে বয়সটো বহুত বেছি হ'লেও কথা নাই, ইয়াতে তেওঁলোকে মেনশ্যন কৰা নাই, কিন্তু মিনিমাম 14 বছৰ হ'ব লাগিব। 14 বছৰ ওপৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। এতিয়া এই গোটেই ডিটেইলবোৰ আমি জানিবলৈ, ইয়াতে কি কি পষ্ট আছে, কোনে কি পঢ়িব পাৰিব, কিমান কোৱালিফিকেশ্যন লাগে, সেইখিনি জানিবলৈ ডাইৰেক্ট আমি আহিছোঁ আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে indiafastjobalert.com। আপোনালোকে গুগলত চাৰ্চ কৰিলে ইজিলি পাই যাব। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপ্লাই কৰা লাষ্ট ডেট গম পালে 11 জুন 2026। আৰু য'ত 8 পাছ কৰা 10 পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। কোৰ্চ হৈছে ITA কোৰ্চ হয়, যিটো প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ আণ্ডাৰতে আছে। বৰ্তমান অনলাইন এপ্লাই কৰিব লাগিব। ভিডিঅ' তলৰ ডেছক্ৰিপশ্যনত আমি লিংকটো দিয়া আছে, তাত ক্লিক কৰি ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। যিটো কোৰ্চ কৰিম বুলি ভাবে সেই কোৰ্চত যদি আপোনালোকক এপ্লাই কৰা হেল্প লাগে, মানে আপুনি ক'তো দোকানত গৈ বা কেফেত গৈ পেলাই এপ্লাই কৰিব নিবিচাৰে, তেতিয়াহ'লে এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব, আপোনাক কমপ্লিট এপ্লাই কৰি দি দিয়া হ'ব। কিন্তু ইয়াতে যিটো ফিজ আছে, সেই ফিজটো আপোনালোকে পে' কৰিব লাগিব, বা এপ্লাই কৰাৰ বাবদ কিবা এটা পে'মেণ্ট আপোনালোকে পে' কৰিব লাগিব, ঠিক আছে। তো এতিয়া অলপ আমি তললৈ স্ক্ৰল কৰোঁ। এই যিটো ITA কোৰ্চ হয়, এইটো 2026 আৰু 27 বৰ্ষৰ কাৰণে ক্ৰাফ্ট ট্ৰেইনিং স্কিম হয়, যিটো NCVT আৰু SCVT দুইটাই ইয়াতে আপোনালোকে পাই যাব। NCVT SCVT নো কি মই পিছত আপোনালোকক নিশ্চয়কৈ ক'ম। অকণমান তললৈ স্ক্ৰল কৰোঁ। ইয়াতে বহুতো বেলেগ বেলেগ ধৰণৰ কোৰ্চ আছে। ইয়াতে ধৰি লওক আপোনাৰ 11টা বেলেগ বেলেগ ধৰণৰ ছেক্টৰত আছে। যদি আমি চাওঁ, প্ৰথমটো চাবলৈ যদি যাওঁ, ইয়াতে দেখিবলৈ আছে কোৰ্চ ষ্টনোগ্ৰাফাৰ বা ছেক্ৰেটেৰিয়েট এছিষ্টেণ্টৰ কোৰ্চ আছে, য'ত ফেশ্বন ডিজাইন টেকন'লজি কোৰ্চ আছে, ডেস্কটপ পাব্লিছিং, DTP বা অপাৰেটাৰ এনেকুৱা ধৰণৰ কোৰ্চ আছে, মাল্টিমিডিয়া এনিমেশ্যন বা স্পেচিয়েল ইফেক্ট যিবিলাক এডিটিঙত ব্যৱহাৰ হয়, সেনেকুৱা ধৰণৰ কোৰ্চ আছে। এইবিলাক ধৰক চব কোৰ্চ কৰিব পাৰে। ডিজিটেল ফটোগ্ৰাফাৰ কোৰ্চ হওক, মেকানিক অটো বডি পেইণ্টিঙৰ হওক, বা ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ, কছমেটলজি হওক, ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট হওক, ফায়াৰ টেকন'লজি, ইণ্ডাষ্ট্ৰিয়েল ছেফটি মেনেজমেণ্ট, এনেকুৱা ধৰণৰ কোৰ্চ কৰি থ'লে বহুত ভাল হয়। এই যিকেইটা কোৰ্চ হয়, এইকেইটা কোৰ্চ এবছৰীয়া কোৰ্চ হয়, যিটোৰ বাবে মেট্ৰিক পাছ কৰা হ'লেও কৰিব পাৰিব আপোনালোকে। তাৰপিছত এতিয়া কম্পিউটাৰ অপাৰেটাৰ প্ৰগ্ৰামিং এছিষ্টেণ্টৰ যিটো কোৰ্চ হয়, এইটো এবছৰীয়া কোৰ্চ হয়, মেট্ৰিক পাছ কৰা হ'লে কৰিব পাৰিব। তাৰপিছত বড়ো লেংগুৱেজ ট্ৰান্সক্ৰিপশ্যনৰ কাৰণে যিটো ছমহীয়া হয়, এইটো মেট্ৰিক পাছ কৰা হ'লেও এপ্লাই কৰিব পাৰে বড়ো লেংগুৱেজ। আৰু ইয়াতে কোৰ্চ আছে বহুকেইটা। ইয়াতে চাওক, ইয়াত মেকানিক পাম্প অপাৰেটাৰ, মেকানিক প্লাষ্টিক প্ৰচেছিং অপাৰেটাৰ, মেকানিক ট্ৰেক্টৰ যিবিলাক মেকানিক, তাৰপিছতে মেকানিক অটো বডি ৰিপেয়াৰ, ছ'লাৰ টেকনিচিয়ান, এনেকুৱা ধৰণৰ এইকেইটা কোৰ্চৰ ভিতৰত কৰিব পাৰে, যিটো এবছৰ কোৰ্চ হয়, য'ত মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে ছায়েন্স আৰু মেথছ ছাবজেক্ট আপোনালোকৰ থাকিব লাগিব। তাৰপিছত এতিয়া প্লাষ্টিক প্ৰচেছিং ছেক্টৰছ, ইয়াতে ফেব্ৰিকেশ্যনছ, তাৰপিছত ফিটিং এণ্ড ৱেল্ডিং আছে ছেক্টৰছ, তাৰপিছত এতিয়া কনষ্ট্ৰাকশ্যন এণ্ড উড ৱৰ্কিং, মানে যিটো কাঠৰ বা কনষ্ট্ৰাকশ্যন এইবিলাক কাম, বা ইনফৰমেশ্যন টেকন'লজি ছেক্টৰ, ইয়াতে বিভিন্ন আছে। ইয়াতে এবছৰ কোৰ্চ হয়, মেট্ৰিক পাছ কৰা হ'লে কৰিব পাৰিব। পেইণ্টাৰ আছে, য'ত 2 বছৰ কোৰ্চ আছে পেইণ্টাৰ, প্ৰফেশ্যনেল পেইণ্টাৰ, মানে য'ত আপোনাৰ 10 পাছ কৰা হ'লে সেইটো কোৰ্চ কৰিব পাৰিব। মেকানিক এগ্ৰিকালচাৰেল এনেকুৱা ধৰণৰ আছে, 2 বছৰীয়া কোৰ্চ, মেট্ৰিক পাছ, লগতে ছায়েন্স আৰু মেথছৰ ছাবজেক্ট থাকিব লাগে। তাৰপিছত ছইল টেষ্টিং আৰু ক্ৰপ টেকনিচিয়ানৰ আছে, এবছৰ কোৰ্চ হয়, মেট্ৰিক পাছৰ লগতে ছায়েন্স আৰু মেথছ ছাবজেক্ট থাকিব লাগে। আৰু ইয়াতে বিভিন্ন ধৰণৰ কোৰ্চ আছে, চাওক, ইলেক্ট্ৰিচিয়ান আছে, মেকানিক মটৰ ভাইকেলছ আছে, ড্ৰাফ্টছমেন চিভিল আছে, ড্ৰাফ্টছমেন মেকানিকেল আছে, ফিটাৰ আছে, তাৰপিছত মেচিনিষ্ট আছে, টাৰ্ণাৰ আছে,
ছাৰ্ভেয়াৰ আছে, ইলেক্ট্ৰনিক্স মেকানিক আছে, তাৰপিছতে ইনষ্ট্ৰুমেণ্ট মেকানিক আছে, এয়াৰ কণ্ডিশ্যন টেকনিচিয়ানৰ আছে, ইনফৰমেশ্যন টেকন'লজি চিষ্টেমছ মেইনটেনেঞ্চ এনেকুৱা ধৰণৰ আছে, মেইনটেনেঞ্চ মেকানিক কেমিকেল প্লেণ্ট এনেকুৱা ধৰণৰ কোৰ্চ, বিভিন্ন ধৰণৰ কোৰ্চবোৰ আছে য'ত দুবছৰ হয়। ইয়াতে মেট্ৰিক পাছ লাগিব, ছায়েন্স মেথছ ছাবজেক্ট থাকিব লাগিব। তাৰপিছত এইটো ৱেৰমেনৰ আছে, 2 বছৰ কোৰ্চ হয়, 8 পাছ কৰা হ'লেও কৰিব পাৰিব। ৱেল্ডাৰ আছে, প্লাম্বাৰ আছে, ড্ৰেছ মেকিং আছে, ছাৰ্ফেচ অৰ্নামেশ্যনছ টেকনিক্স আছে, 1 বছৰ কোৰ্চ হয়, 8 পাছ কৰা হ'লেও হ'ব। তো ইয়াতে বিভিন্ন ধৰণৰ কোৰ্চবোৰ আছে, IT আণ্ডাৰত যিমানবোৰ কোৰ্চ আছে গোটেইখিনি ইয়াতে আছে। আপোনালোকে যিকোনো কোৰ্চৰ বাবে এডমিশ্যন ল'ব পাৰিব। আৰু ইয়াতে তেওঁলোকে কৈছে যে মিনিমাম 14 বছৰ হ'ব লাগে, তাতকৈ ওপৰত যিমান হ'লেও ইয়াতে মেনশ্যন কৰা নাই মেক্সিমাম এজৰ কথা। আৰু আপোনাৰ বয়সটো যদি কেলকুলেট কৰি চাব বিচাৰে, ইয়াতে আমি কেলকুলেটাৰ দিছোঁ, ধুনীয়াকৈ কেলকুলেট কৰি চাব পাৰিব। ইয়াতে যেতিয়া আপোনালোকে এপ্লাই কৰিব, ইয়াতে যেতিয়া আপোনালোকে কোৰ্চটো কৰিব, যেতিয়া এডমিশ্যন আপোনালোকে পাই যাব, এডমিশ্যনৰ পোৱাৰ পাছতে ইয়াত আপোনালোকৰ ক'ত কিমান খৰচ হ'ব, যদি আপুনি NCVT কৰে বা SCT দুইটা যদি কৰে তেনে কিমান ক'ত খৰচা হ'ব, বা ইয়াতে গোটেইখিনি বস্তু ধুনীয়াকৈ খৰচাবিলাক লিখা আছে, আপোনালোকে চাব পাৰিব। আৰু কাউন্সিলিঙৰ সেইবোৰ প্ৰচেছবোৰ লিখা আছে যে কিমান পাৰ্চেণ্ট থাকিব লাগে বা কেনেকুৱা কি, এই গোটেইখিনি বস্তু ইয়াতে ধুনীয়াকৈ আমি লিখি থোৱা আছে, আপোনালোকে চাব পাৰিব। আৰু ইয়াৰ বাবে বৰ্তমান এপ্লাইটো চলি আছে, 26 মে 2026 আজিৰ পৰা এপ্লাইটো ষ্টাৰ্ট হৈছে। যদি আপুনিও IT এডমিশ্যন ল'ম বুলি ভাবিছে ল'ব পাৰিব। 11 জুনলৈকে এপ্লাইটো চলি থাকিব। যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয় এপ্লাই কৰি ল'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লাষ্ট ডেট হৈছে 12 জুন 2026 মনত ৰাখিব। আৰু ইয়াতে আমি লিংক দিয়া আছে বা গোটেইখিনি ডিটেইল দিয়া আছে, এডমিশ্যনৰ নটিচ বা এলিজিবিলিটি নটিচ বা কোৰ্চ ডিটেইলছ হওক বা গভৰ্ণমেণ্ট ITL লিষ্ট হওক, প্ৰাইভেট ITL লিষ্ট হওক, এই গোটেইবোৰ লিংক আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ধুনীয়াকৈ দিয়া আছে। তাত ক্লিক কৰি এডভাৰটাইজমেণ্টত ক্লিক কৰি গোটেইখিনি আপোনালোকে এবাৰ চাই ল'ব। যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয় এপ্লাই কৰিবলৈ, ইয়াতে লিংকত ক্লিক কৰি এপ্লাইও কৰিব পাৰিব। বা যদি আপোনালোকৰ হেল্প লাগে, এই নম্বৰতে আপোনালোকে যোগাযোগো কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ।